Hello students, good morning. So today we are going to start a new lesson. আজি আমি এটা নতুন লেসন স্টার্ট কৰিম ইউনিট 2 বা লেসন 2 যোনটোৰ নাম হৈছে স্ট্ৰাকচাৰ অফ এটম নাইবা আমি এটমিক স্ট্ৰাকচাৰ বুলি ক'ব পাৰোঁ। এতিয়া এই স্ট্ৰাকচাৰ অফ এটম নাইবা এটমিক স্ট্ৰাকচাৰৰ বিষয়ে অলৰেডি ক্লাছ 9ত আমি আইডিয়াটো পাইছোঁ। পৰমাণুৰ গঠন বুলি ক্লাছ 9ত অলৰেডি পাইছোঁ। সো স্ট্ৰাকচাৰ অফ এটম মানে এটম কিহৰ দ্বাৰা গঠিত আমি অলৰেডি ধাৰণাটো আছে আমাৰ যে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ দ্বাৰা গঠিত। সো সেইকেইটাই বস্তু আমি এইটো লেসনত আৰু অলপ ডিটেইলছত পঢ়িম। সো এই লেসনটো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা আইডিয়া দি লওঁ যে ডেল্টনছ এটমিক থিয়ৰিটো অলৰেডি তোমালোকে চাগে ফাৰ্ষ্ট চেপ্টাৰত পাইছাই। এই বেচিক কনচেপ্ট অফ কেমিষ্ট্ৰি ফাৰ্ষ্ট ইয়াৰৰ ফাৰ্ষ্ট চেপ্টাৰ যোনটো আছে তাতে পাইছা ডেল্টনছ এটমিক থিয়ৰি নাইবা ক্লাছ 9তো আছিল ডেল্টনছ এটমিক থিয়ৰি। সো ডেল্টনছ এটমিক থিয়ৰি মতে কি যে ডেল্টনে কিছুমান পষ্টুলেটছ বা স্বীকাৰ্য আগবঢ়াইছিল। তাৰে ভিতৰত মই এটা গুৰুত্বপূৰ্ণ ষ্টেটমেণ্ট লৈছোঁ যোনটো মতে ডেল্টনে কৈছিল কি যে এটমবোৰক আৰু আমি ভাঙিব নোৱাৰোঁ। ডেট ইজ ইংৰাজীত যদি ক'বলৈ যাওঁ আমি এটমছ আৰ ইনডিভিজিবল, যে এটমছক আৰু আমি ভাঙিব নোৱাৰোঁ। ডিভিজিবল মানে ভাঙা। চ' ষ্টেটমেণ্টটো এনেকৈ আছে ডেল্টনছ এটমিক থিয়ৰিৰ মতে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয় ডেল্টনছ এটমিক থিয়ৰিৰ মতে যে এটমছ আৰ ইনডিভিজিবল, এটমবোৰক আৰু আমি ভাঙিব নোৱাৰোঁ। কিন্তু পিছত দেখা গ'ল বিভিন্ন ধৰণৰ চাইণ্টিষ্টে বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰিব ধৰিলে এটমবোৰৰ ওপৰত, পৰমাণুৰ ওপৰত, আৰু দেখিলে যে নহয় এটমবোৰ ইনডিভিজিবল নহয়, এটমবোৰক আমি আৰু ভাঙিব পাৰোঁ। ভাঙি কিনে আমি সিহঁতৰ ভিতৰত ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন পাওঁ। সেই ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনবোৰক একেলগে সাব এটমিক পাৰ্টিকলছ বুলি কোৱা হয়। চ' যেতিয়া পৰীক্ষা নিৰীক্ষণ কৰি দেখিলে যে এটমবোৰক আৰু ভাঙিব পাৰি, সিহঁতৰ ভিতৰত ইলেক্ট্ৰন প্ৰটন নিউট্ৰন থাকে, চ' ইয়াৰ দ্বাৰা কি প্ৰমাণ হ'ল যে ডেল্টনৰ এটমিক থিয়ৰিটো ভুল বুলি প্ৰমাণ হ'ল। ঠিক আছে, ডেল্টনে কৈছিল যে এটমছ আৰ ইনডিভিজিবল, পিছত দেখা গ'ল যে নহয় এটমছ আৰ নট ইনডিভিজিবল, এটমক আৰু আমি ভাঙিব পাৰোঁ। এতিয়া এই প্ৰটন নিউট্ৰনবিলাকক সাব এটমিক পাৰ্টিকলছ বুলি কোৱা হয়। চ' নেক্সট আমি যাওঁ ডিস্কভাৰী অফ ইলেক্ট্ৰন। ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, কেনেকৈ আৱিষ্কাৰ কৰিছিল তাৰে বিষয়ে আমি অলপ চাই লওঁ। চ' এইখিনি অলৰেডি নোটছখিনি তোমালোকক হোৱাটছআপত দিয়ে দিছোঁ মই। চ' নোটছখিনি ভালকৈ কৰিবা, মই খালি আজি বুজাই দিওঁ, যদি কিবা ডাউট থাকে মোক হোৱাটছআপ বা কল কৰিলে হ'ল, মই বুজাই দিম সেইখিনি। চ' ডিস্কভাৰী অফ ইলেক্ট্ৰনটো আমি চাই লওঁ। ডিস্কভাৰী অফ ইলেক্ট্ৰন, ইলেক্ট্ৰন কোনে আৱিষ্কাৰ কৰিছিল, জে থমছন নামৰ চাইণ্টিষ্টে। কিন্তু ইলেক্ট্ৰন এদিনত আৱিষ্কাৰ হোৱা নাছিলে, বিভিন্ন ধৰণৰ চাইণ্টিষ্টে বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰিছিল, কৰাৰ পিছতহে ইলেক্ট্ৰনটো আৱিষ্কাৰ হৈছিল। এতিয়া ইলেক্ট্ৰন যোনটো ইনষ্ট্ৰুমেণ্টত আৱিষ্কাৰ হৈছিল নাইবা আমি ক'ব পাৰোঁ যোনটো যন্ত্ৰত, সেই যন্ত্ৰটোৰ নাম হৈছে কেথড ৰে ডিচাৰ্জ টিউবছ। দ্য ইনষ্ট্ৰুমেণ্ট হুইচ লেড টু দ্য ডিস্কভাৰী অফ ইলেক্ট্ৰন ইজ কল্ড কেথড ৰে ডিচাৰ্জ টিউবছ। ঠিক আছে, এই কেথড ৰে ডিচাৰ্জ টিউবটো এটা বিশেষ ধৰণৰ ডিচাৰ্জ টিউব হয়। উই উইল ডিছকাছ, আমাৰ তাত ইমেজো আছে, আমি ইমেজটো চাই ল'ম। চ' জাষ্ট মনত ৰাখিলে হ'ল যোনটো ইনষ্ট্ৰুমেণ্টত ইলেক্ট্ৰন আৱিষ্কাৰ হৈছে তাৰ নাম কি, কেথড ৰে ডিচাৰ্জ টিউবছ। চ' বিভিন্ন ধৰণৰ চাইণ্টিষ্টে এই কেথড ৰে ডিচাৰ্জ টিউবত বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰিছিল। তাৰে ভিতৰত এজন আছিল মাইকেল ফেৰাডে বুলি ক'ব পাৰোঁ, তেওঁ এজন চাইণ্টিষ্ট আছিল। তেওঁ এই কেথড ৰে ডিচাৰ্জ টিউবত ইলেক্ট্ৰিকেল ডিচাৰ্জ নাইবা কাৰেণ্টৰ বিষয়ে অধ্যয়ন কৰিছিল। ঠিক আছে, তেখেতে কি চাইছে চোৱা, তেখেতে কি কৰিলে
ইলেক্ট্ৰিকেল ডিচাৰ্জ নাইবা ইলেক্ট্ৰিক কাৰেণ্টৰ বিষয়ে কেথড ৰে ডিচাৰ্জ টিউবত অধ্যয়ন কৰিব বিচাৰিলে। এতিয়া কেথড ৰে ডিচাৰ্জ টিউবটো কি আমি জানি লওঁ। ইয়াত ইংৰাজীত দিয়া আছে, তোমালোকে ষ্টেটমেণ্টটো পঢ়ি ল'বা, মই জাষ্ট খালি বুজাই দিওঁ, ধুনীয়াকৈ বুজি পাবা। কেথড ৰে ডিচাৰ্জ টিউব হৈছে, এইটো এটা কেথড ৰে ডিচাৰ্জ টিউব। এইটো এটা গ্লাছৰ টিউবৰ নিচিনা থাকে, এইটো এটা গ্লাছৰ টিউব হয়। দুইফালে দুটা ইলেক্ট্ৰড থাকে, ইলেক্ট্ৰড দুটা বেটাৰীৰ লগত কানেক্টেড হৈ থাকে, আৰু ইয়াত এটা পাইপ থাকে, ভেকুৱাম পাইপ বুলি। ইফালে গেছ, এই চেম্বাৰটো গ্লাছ টিউবৰ ভিতৰত গেছটো আমি ৰেগুলেট কৰিব পাৰোঁ ইয়াৰ ভেকুৱাম টিউব দি, কমাব পাৰোঁ, বঢ়াব পাৰোঁ ইয়াৰ মাজত থকা গেছেৰে। ঠিক আছে, এইখিনি কথা আমাৰ ইয়াত দিয়া আছে যে কেথড ৰে ডিচাৰ্জ টিউব এটা গ্লাছৰ দ্বাৰা গঠিত, দুটা থিন পিচেছ অফ মেটেল এই ইলেক্ট্ৰড হিচাপে কাম কৰে, আৰু ইলেক্ট্ৰডবিলাক বেটাৰীৰ লগত কানেক্টেড হৈ আছে, আৰু এটা ভেকুৱাম টিউব থাকে যাতে গেছবোৰ এডজাষ্ট কৰিব পাৰোঁ, কম বেছি কৰিব পাৰোঁ ভিতৰত থকা গেছবোৰ। নেক্সট যেতিয়া আমি বেছি ভল্টেজ এপ্লাই কৰিম, ছাপ'জ বেটাৰীটো অন কৰি দিলা, ঠিক আছে, অন কৰি দিয়াৰ লগে লগে কি হ'ব, দেখা গৈছে যে এই কেথডৰ পৰা কিছুমান ৰশ্মি এনডৰ পৰা মুভ কৰিছে। এতিয়া যোনটো ইলেক্ট্ৰডৰ চাৰ্জ নেগেটিভ তাক আমি কওঁ কেথড, যোনটো ইলেক্ট্ৰডৰ চাৰ্জ পজিটিভ তাক আমি কওঁ এনড। দেখা গৈছে কেথডৰ পৰা কিছুমান ৰশ্মি এনডৰ পৰা গতি কৰিছে, ইয়াকে কোৱা হয় কেথড ৰে পাৰ্টিকেলছ। ঠিক আছে, এইখিনি ইয়াত দি আছে। যেতিয়া আমি ভল্টেজ মানে কাৰেণ্টটো এপ্লাই কৰিছোঁ, দেখা গৈছে কেথডৰ পৰা কিছুমান ৰশ্মি নিচিনা এনডৰ ফালে গতি কৰিছে, তাকে কেথড ৰশ্মি বুলি কোৱা হয়, বা কেথড ৰশ্মি পাৰ্টিকেলছ বুলি কোৱা হয়। ঠিক আছে, চ' এতিয়া আমি চাম সেই কেথড ৰে ডিচাৰ্জ টিউবটো অলপ মডিফাই কৰা হৈছে। ঠিক আছে, এই কেথড ৰে ডিচাৰ্জ টিউবটো কি কৰা হৈছে, মডিফাই কৰা হৈছে, মানে কিছুমান বস্তু নতুনকৈ এড কৰা হৈছে। চ' মডিফিকেশ্যন কি কি কৰা হৈছে সেইটো আমি চাম। তিনিটা বস্তু মডিফাই কৰা হৈছে, পইণ্টকেইটা ইয়াত দিয়া আছে। যে কমপ্লিটলি ইভাকুৱেটেড টিউব, এইবাৰ যোনটো গ্লাছ টিউব আছিল সেই গ্লাছ টিউবটোৰ পৰা সম্পূৰ্ণৰূপে চব গেছখিনি ওলাই দিয়া হৈছে। 2 নম্বৰ কি কৰা হৈছে, এনড যোনটো আছিল ইলেক্ট্ৰড, সেই এনডবোৰত কি কৰা হৈছে, অলপমান হোল হোলছ ক্ৰিয়েট কৰা হৈছে। 2 নম্বৰ কি হৈছে, এনডৰ পিছফালে কি বনোৱা হৈছে, পিছফালে যোনটো গ্লাছ আছিল সেই গ্লাছটোত ফছফৰেট মেটেৰিয়েলৰ দ্বাৰা জিংক ছালফাইডৰ এটা প্ৰলেপ দিয়া হৈছে। এতিয়া ফছফৰেচন মেটেৰিয়েল হৈছে সেইবোৰ মেটেৰিয়েল যোনবোৰত ইলেক্ট্ৰন খুন্দা মাৰাৰ লগে লগে সেইবোৰত পোহৰ জ্বলি উঠে নাইবা গ্ল' কৰে। চ' ফছফৰেচন মেটেৰিয়েল কোনবোৰ মেটেৰিয়েল, যিবোৰ মেটেৰিয়েলত ইলেক্ট্ৰন পৰিলে সেইবোৰ মেটেৰিয়েলত কি হয়, লাইট জ্বলি উঠে বা গ্ল' কৰে। এতিয়া মডিফিকেশ্যনৰ ছেটআপটো আমি চাই লওঁ। এইটো হৈছে মডিফিকেশ্যনৰ ছেটআপ। 1 নম্বৰ কি কৈছিলোঁ যে ইয়াত কোনো ধৰণৰ গেছ নাথাকিব এই গ্লাছ টিউবটোত। 2 নম্বৰ পইণ্ট হৈছে এনডৰ ভিতৰত অলপমান হোলছ থাকিব, কেইটামান হোলছ থাকিব। 3 নম্বৰ কি, এই যে গ্লাছৰ এনডৰ পিছফালে যোনটো গ্লাছ আছে ইয়াত জিংক ছালফাইডৰ প্ৰলেপ দিয়া হ'ব। ঠিক আছে, চ' এইটো কৰাৰ পিছত এইটো বিভিন্ন ধৰণৰ চাইণ্টিষ্টে কৰিলে, এইখিনি কামটো ফেৰাডে কৰিলে। চ' কি পালে এই এক্সপেৰিমেণ্টটোৰ পৰা, এইখিনি ছেটআপ মডিফিকেশ্যন কৰাৰ পিছত কি পালে, কেইটামান পইণ্ট। তোমালোকৰ কিতাপত ইমানকেইটা পইণ্ট নাই, হ'লেও মই 11টামান পইণ্ট দি দিছোঁ, হুইচ উইল বি ইউজফুল ফৰ ইয়ৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন। যেতিয়া তোমালোকে এণ্ট্ৰেন্সবোৰ দিবা তেতিয়া এইবিলাক কামত দিব। চ' মই গোটেইকেইটা পইণ্ট ইয়াত কভাৰ কৰিছোঁ। চ' আমি এটা এটাকৈ পইণ্ট চাই লওঁ। প্ৰথম পইণ্টটো হৈছে কি, দ্য কেথড ৰেছ ষ্টাৰ্ট ফ্ৰম কেথড এণ্ড মুভ টুৱাৰ্ডছ দি এনড। কেথড ৰশ্মিবোৰ কেথডৰ পৰা ষ্টাৰ্ট হয় আৰু এনডৰ ফালে গতি কৰে, আৰু এই ৰশ্মিবোৰ যিহেতু কেথডৰ পৰা আৰম্ভ হয় সেইকাৰণে সিহঁতক কেথড ৰশ্মি বুলি কোৱা হয়। 2 নম্বৰ পইণ্ট, এই ৰশ্মিবোৰ আমি খালী চকুৰে দেখিবলৈ নোৱাৰোঁ, কিন্তু ইহঁতৰ আচৰণবোৰ আমি দেখিবলৈ পাওঁ। কেনেকৈ, সেই এনডৰ পিছফালে যোনটো প্ৰলেপ দিয়া আছিল জিংক ছালফাইডৰ, তাত খুন্দা মাৰাৰ লগে লগে কি কৰে, জ্বলি উঠে। এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ। ফছফৰেচন মানে কি,
চ' নেক্সট 3 নম্বৰ পইণ্টটো চাই লওঁ আমি 3 নম্বৰ পইণ্টত কি কৈছে যে ইলেক্ট্ৰিক ফিল্ড আৰু মেগনেটিক ফিল্ড যদি নাথাকে এইকেইটা ৰশ্মি ষ্ট্ৰেইট লাইনত গতি কৰি থাকে ঠিক আছে এতিয়া 4 নম্বৰ পইণ্টত কি কৈছে যদি এটা ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰা হয় ইলেক্ট্ৰিক ফিল্ড 4 নম্বৰ পইণ্টটো অলপ চাই লোৱা মই দেখাই দিওঁ মনত ৰাখিবা যিকোনো ফিল্ডৰ এটা পজিটিভ আৰু এটা নেগেটিভ এণ্ড থাকে যেতিয়া কেথোড ৰশ্মিবোৰত ইলেক্ট্ৰিক ফিল্ড ব্যৱহাৰ কৰা হয় কেথোড ৰশ্মিবোৰৰ এই পজিটিভৰ ফালে ডিফ্লেক্ট কৰে মনত থাকিব কি কৈছোঁ এইটো আৰু এইটো কি আছিল দিছ আৰ ইলেক্ট্ৰিক ফিল্ডৰ এটা পজিটিভ এণ্ড থাকে আৰু এটা নেগেটিভ এণ্ড থাকে যেতিয়া কেথোড ৰশ্মিবোৰ সিহঁতৰ মাজেৰে পাৰ হৈ যায় দেখা গৈছে কেথোড ৰশ্মিটো ইলেক্ট্ৰিক ফিল্ডৰ পজিটিভৰ ফালে ডিফ্লেক্ট কৰে চ' ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল কেথোড ৰশ্মিবোৰত কি চাৰ্জ আদান থাকে নেগেটিভলি চাৰ্জ থাকে আৰু সেইকাৰণে কেথোড ৰশ্মিবোৰক ইলেক্ট্ৰন বুলি কোৱা হয় কাৰণ নেগেটিভ থাকিলেহে পজিটিভৰ পৰা কি কৰিব এট্ৰেক্ট কৰিব এইটো আছিল আমাৰ 4 নম্বৰ পইণ্ট এতিয়া আমি চাই লওঁ 5 নম্বৰ পইণ্ট 5 নম্বৰ পইণ্ট হৈছে কেথোড ৰে কজ মেকানিকেল মোশ্যন ইন এ স্মল পিন হুইল প্লেচড ইন দেয়াৰ পাথ 5 নম্বৰ পইণ্টটো চোৱা যদি ইয়াত এনেকৈ এটা পিন লোৱা সেই টিউবৰ ভিতৰত যদি থৈ দিয়া কেথোড ৰশ্মিবোৰ ইয়াত খুন্দা মাৰি এইটো কি কৰিব ঘূৰাই থাকিব ইয়াৰ এটা ফটো মই ভিডিঅ'ৰ শেষত দি দিম চাই ল'বা 6 নম্বৰত কি কৈছে কেথোড ৰশ্মিবোৰ যদি হাৰ্ড মেটেলত খুন্দা মাৰে যেনেকুৱা টাংষ্টেন খুন্দা মাৰাৰ পিছত এইটো এটা হাৰ্ড মেটেল ধৰি লওক কপাৰে ধৰি লৈছোঁ কেথোড ৰশ্মি ইয়াত খুন্দা মাৰিছে ইয়াৰ পৰা যোনটো ৰে ওলাব সেইটো কোৱা হয় এক্স ৰে কেথোড ৰশ্মি 7 নম্বৰ পইণ্টত কৈছে কেথোড ৰশ্মিবোৰ হিটিং ইফেক্ট কৰে যদি এটা পাতল চাই আমি এই কাগজৰ নিচিনা পাতল চাই এটা মেটেলৰ ফইল লওঁ আৰু কেথোড ৰশ্মিবোৰ যদি তাৰ মাজেৰে পাছ কৰি দিওঁ এইটো কি হৈ যাব গৰম হৈ যাব ঠিক আছে সেইটো কৈছে আমাৰ 7 নম্বৰ পইণ্টত কেথোড ৰশ্মিবোৰৰ যদি আমি এইটো এটা গেছ আছে গেছৰ মাজেদি যদি কেথোড ৰশ্মিবোৰ পাছ কৰা এই গেছটো কি হ'ব আয়নলৈ ৰূপান্তৰ হ'ব next number 9 point the rays affect the photographic plate কিছুমান ফটোগ্ৰাফিক প্লেট যদি আমি লওঁ আৰু তাৰ মাজেৰে যদি কেথোড ৰশ্মি পাৰ কৰোঁ সেই ফটোগ্ৰাফিক প্লেটটো কি হৈ যায় বেয়া হৈ যায় number 10 they possess penetrating effect that is they can easily pass through the thin foils of metal so আগত আমি অলৰেডি ডিসকাস কৰিছোঁ যে এটা পাতল চাই যদি মেটেলৰ ফইল লওঁ এনেকৈ প্ৰথমে এইটো কি হ'ব গৰম হ'ব তাৰপিছত এইটো কি হৈ যাব ফুটা হৈ যাব পেনিট্ৰেটিং মানে কিবা হোল বনোৱা চ' ইয়াৰ মাজেৰে কেথোড ৰশ্মিবোৰ পাৰ হৈ যাব পাৰিব নম্বৰ 11 চ' এতিয়ালৈকে আমাৰ 10 নম্বৰ পইণ্ট শেষ হ'ল চ' এতিয়া আমি 11 নম্বৰ পইণ্টটো চাই লওঁ 11 নম্বৰ পইণ্টটো কি হৈছে যে কেথোড ৰশ্মিবোৰ ইলেক্ট্ৰডৰ ওপৰত ডিপেণ্ড নকৰে নাইবা গেছ যে আছে যদি থাকে গেছ সেই টিউবটোৰ ভিতৰত তাৰ ওপৰত ডিপেণ্ড নকৰে তাৰ মানে কেথোড ৰেছ আৰ ইণ্ডিপেণ্ডেণ্ট অফ গেছ নাইবা ইলেক্ট্ৰড বুলি আমি ক'ব পাৰোঁ চ' শেষত আমি এইটোৱে ক'ব পাৰোঁ যে সকলোবোৰ পৰমাণুত এটমত কি থাকিব ইলেক্ট্ৰন থাকিবই ঠিক আছে চ' 4টা পেজ মই তোমালোকক ফটো মাৰি হোৱাটছআপত ডিছকাছ দি দিছিলোঁ সেই 4টা পইণ্টে ইয়াত ডিছকাছ কৰিলোঁ চ' আজি ইয়াতে থাকক আমি নেক্সট কেইটামান আকৌ পেজ দি দিম আৰু সেই পেজকেইটা মই বুজাই যাম যদি কিবা ডাউট থাকে মোক হোৱাটছআপ কৰিলে হ'ল বা কল কৰিলে হ'ল ঠিক আছে হ'ব দিয়া থেংক ইউ